বিশ্ববৰেণ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে তৃতীয়বাৰৰ বাবে আজি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈছে। এয়া আমাৰ দেশবাসীৰ বাবে আৰু বিশেষকৈ আমাৰ ৰাজ্যবাসীৰ বাবেও এক ঐতিহাসিক খবৰখন। যিগৰাকী নেতাৰ নেতৃত্বত আজি ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ পৰা আৰম্ভ কৰি পেলাই উন্নয়নৰ এক যুগান্তকাৰী পথেৰে আজি ভাৰতবৰ্ষ দেশ আগবাঢ়িবলৈ সক্ষম হৈছে। যিগৰাকীৰ বলিষ্ঠ নেতৃত্বত বহু প্ৰতীক্ষিত আজি অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ল। তেনে এগৰাকী বিশ্ব বৰেণ্য নেতা ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে তেখেতে আজি শপত গ্ৰহণ কৰি দেশবাসীক পুনৰ উন্নয়ন আৰু বিকশিত ৰাষ্ট্ৰক ভাৰতক আগুৱাই লৈ যোৱাৰ যি সংকল্পৰে তেখেতে আজি শপত গ্ৰহণ অনুষ্ঠান শপত লৈছে প্ৰধানমন্ত্ৰী হিচাপে। মই ভাবোঁ এই সময়খিনি গোটেই দেশবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ আৰু তেখেতৰ নেতৃত্বতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে আমি ভাৰতবৰ্ষই বিশ্বৰ বুকুত শক্তিশালী হিচাপে আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আজি অসমক সামগ্ৰিক উন্নয়ন আৰু বিকাশক যিটো দৃঢ়তাৰে তেখেতে নেতৃত্ব দি আগুৱাই আনিলে আৰু এইবাৰ লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ আজি বিৰোধীৰ বহু প্ৰচেষ্টাৰ পিছতো পোনপ্ৰথমবাৰৰ বাবে এক অবিস্মৰণীয়। ইয়াৰ আগতে আমি দেখিছোঁ যে 2019 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া সৰ্বাধিক 9টা লোকসভা সমষ্টি জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ বিচক্ষণ ৰাজনীতিজ্ঞ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমগ্ৰ ৰাজ্যবাসীয়ে যিটো আন্তৰিকতাৰে তেখেতৰ নেতৃত্বক সন্মান জনায় আৰু সৰ্বাধিক কেতিয়াও নোহোৱা প্ৰায় 11টা লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টীৰ দলে দখল কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ আজি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি যেনেধৰণে প্ৰতিশ্ৰুতি সম্পূৰ্ণভাৱে তেখেতে আজি নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি মাইক্ৰ' ফাইনেন্সৰ পৰা আৰম্ভ কৰি আমাৰ মহিলা মাতৃসকলৰ বিভিন্ন ক্ষেত্ৰত আজি সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত তেখেতে যিসমূহ প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেখেতে ৰাজ্যখনৰ সামগ্ৰিক আৰু উন্নয়নৰ বিকাশৰ লক্ষ্য আগুৱাই লৈ যোৱাৰ ফলশ্ৰুতিতে আজি সৰ্বাধিক 11টা চিটত 11টা লোকসভা সমষ্টিত তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টীৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীকো মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ গৌৰৱৰ বিষয় যে আজিৰ এই দিনটোতো আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেন্দ্ৰীয় চৰকাৰ গঠন হ'বলৈ গৈ আছে NDA চৰকাৰ, তাতে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মই আটাইতকৈ আমি উৎফুল্লিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উজনিৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ গৈ আছে। মই দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।